এইডোখৰ গৰুখুটি হয়। গৰুখুটিত মানে এতিয়া ধৰক যিটো আহিছিলে জিৰ' বেগৰ কামটো তেওঁলোকে ধৰক যেতিয়াবা কামটো কৰিব লাগিছিলে কিন্তু তেতিয়াবা তেওঁলোকে কামটো নকৰিলে। যেতিয়া বাৰিষা হ'ল তেতিয়া তেওঁলোকে কামটো কৰিলে যদিও কামটো মানে যেনেধৰণে কৰিব লাগিছিলে তেনেধৰণে কামটো নহ'ল। নোহোৱাৰ ফলত কি হ'ল, এতিয়া তেওঁলোকে বস্তা পেলালে যদিও মানে বস্তাবোৰ গৰাই এতিয়া শুকাই গলত পূৰা খহাই লৈ গৈছে। এতিয়া মথাইটো ধৰক প্ৰায় লাগিবই হ'ল এতিয়া নদীখনে, কিন্তু তেওঁলোকে এতিয়া ঠিকাদাৰে ধৰক আহি পিনে কমচে কম এইখিনিতো এতিয়া একো নকৰিলে। আৰু বিশেষকৈ আমাৰ বিধায়ক ছাৰে কামটো চলি থকা অৱস্থাত চাবহি লাগিছিলে কেনেকৈ হৈছে কামটো, কেনেকৈ নাই হোৱা। তেওঁ কিন্তু এদিনো ইয়াত ভৰি দিবলৈ নাহিলে। এতিয়া নোহোৱাৰ ফলত কি হৈছে, আমাৰ ইমান 40খন গাঁও কেনেবাকৈতো ছিগিবলৈ হ'লে আমাৰ 40খন গাঁও ইয়াত বুৰ যাব লাগিব। আৰু সেইখিনিকে যদি তেওঁ আগতেই চিন্তা কৰিলে হ'লে বিধায়ক ছাৰে, কিন্তু চিন্তাটো নকৰিলে নহয়। এতিয়া আমাক এটাই লাগে, বস্তা নহয়, আমাক বল্ডাৰ দিয়ক, ওপৰত ফেঞ্চিং দিয়ক। আমি বিধায়ক ছাৰলৈ সেইটোৱে অনুৰোধ জনাইছোঁ যাতে বল্ডাৰ পেলক আমাক। পোং মাৰিছিলে, এবাৰো পোং মাৰিছিলে, কিন্তু যেনে তেনে বস্তা চস্তা দি পিনে ৰাখিলে। ইয়াতকৈ যদি আৰু ডাঙৰ পানী হয় তেতিয়াহ'লেতো আৰু দিগদাৰ হ'ব আমাৰ কাৰণে। এতিয়াতো আৰু দিগদাৰ হ'ব, খহাই শেষ কৰিয়ে পেলালে চব। ধৰণৰ যে আপোনালোকে এতিয়া যি জিঅ' বেগ দেখিছে বা জিঅ' বেগৰ যি খহনীয়া দেখিছে, এই কামটো খৰালি দিনত আৰম্ভ কৰিব লাগিছিলে, গম পায়নে? এতিয়া বাৰিষা তেওঁলোকে আৰম্ভ কৰিলে। আৰু দ্বিতীয় কথাটো হ'ল, কামটো আজিৰ পৰা 3 বছৰ পূৰ্বে কৰিব লাগিছিলে। 3 বছৰ পূৰ্বে কৰা হ'লে এই নদীখন প্ৰায় 200 মিটাৰমান আঁতৰত আছিলে। এতিয়াতো মথাউৰি আহি পিনি মানে অৰ্থাৎ মথাউৰিটোৱে নদী গৰালৈ পৰিণত হৈছে। এতিয়া আপোনালোকে দেখিছে যে এই জিঅ' বেগ যিটো গতিত খহি গৈছে, আৰু য'ত খহিছে সেই পোনতে আকৌ পূৰ্বতে পোং ওলাইছিলে, কোনোমতিকে টালি টোপোলা মাৰি থৈছে। গতিকে এই মথাউৰিটো ছিগিলে প্ৰায় 41-42খনমান গাঁও নিতাই পানী দি প্লাবিত হ'ব। লগতে এই পানী গৈ পিনি বানপানী গৈ আপোনাৰ একেবাৰে পালেঙি হৈ ফালে শিৱসাগৰ পাবগৈ। গতিকে সমগ্ৰ জিলাখনে আক্ৰান্ত হ'ব। গতিকে ৰাইজ আজি আতংকিত হৈ আছে আৰু এক মানে আশংকাত দিন কটাবলগীয়া হৈছে। স্থানীয় বিধায়ক মহোদয়েও কথাটো ভালকৈ মানে পৰিদৰ্শন কৰিব লাগিছিলে যে ঠিকাদাৰজনেনো কেনেকৈ কামটো কৰিছে। তেওঁ এইটো যিহেতু আমাৰ অঞ্চলৰ ৰাইজে ভোট দি তেখেতক জিকাই দিছিলে, তেখেতৰ সেইটো নৈতিক দায়িত্ব আছিলে। আমি আচৰিত খাইছোঁ, মানে হতভম্ব হৈ পৰিছোঁ যে এই ক্ষেত্ৰত তেখেত নিমাত কিয়, সেইটোহে আমি আচৰিত খাইছোঁ। আৰু খুব সোনকালে যদি এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে এতিয়া জিঅ' বেগতকৈ আমাক কি লাগে, ইয়াত ৰাইজে কৈছে, আমাক ৰাইজে কৈছে, আমি পুৱা গধূলি ইয়ালৈ আহি আছোঁ, তেতিয়া কৈছে যে তেখেতসকলে বল্ডাৰ দি পিনি যিটো ফেঞ্চিঙৰ ব্যৱস্থা কৰে সেইটোহে ইয়াৰ প্ৰটেক্ট মাত্ৰ উপায়, তাতকৈ বনায়। আচলতে আমাৰ নিতাই পানীডিঙৰ ডাঙৰ এটা সমস্যা হৈছে আমাৰ যি গৰাখহনীয়া। এই গৰুখুটি আচলতে গৰাখহনীয়া এটা ডাঙৰ ভয়ংকৰ পৰিস্থিতি ল'বলৈ সন্মুখীন গৈ আছে। আচলতে ইয়াত যি ধৰণে প্ৰতিৰোধ ব্যৱস্থা দিছিলে বা কামসমূহ কৰিব লাগিছিলে তেওঁলোকে কামসমূহ কৰা নাই। আপোনালোকে দেখিলে যে জিঅ' বেগৰ কেনেকুৱা ধৰণৰ কাম কৰিছে, আৰু গোটেই গৰাখহনীয়াই খহি গৈ আমাৰ নিতাই পানীডিঙ অঞ্চলত আচলতে জীয়াটো ভুগিছে। আৰু আমি আচলতে এই ক্ষেত্ৰতো বাৰম্বাৰ আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি তেওঁলোকক জনাইছোঁ যে কামসমূহ গাফিলতি কৰিছে। কিন্তু এই ধৰণৰ চৰকাৰ প্ৰশাসনে আচলতে কামসমূহত যি ধৰণে গুৰুত্ব আৰোপ কৰিব লাগিছিলে আমি তেওঁলোকে গুৰুত্ব দিয়া নাই। আচলতে যি ঠিকাদাৰে কাম কৰিছিলে সেই ঠিকাদাৰকো আচলতে তেওঁলোকে কোনো ধৰণৰ ডাঙৰকৈ এষাৰ কথাও কোৱা নাই যে কামটো যে নিম্নমানৰ কৰিছে। আচলতে আজি নিতাই পানীডিঙ অঞ্চলৰ ৰাইজে যে জীয়াটো ভুগিবলগীয়া কাৰণ হৈছে ঠিকাদাৰ কামসমূহ আচলতে নিম্নমানৰ কৰাৰ বাবে আজি এই নিতাই পানীডিঙ ৰাইজ ওলাই আহিছে আৰু এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে। সেইটোকে আজি নিতাই পানীডিঙৰ ৰাইজ ওলাই আহিছে। আমি পুনৰবাৰ চৰকাৰ প্ৰশাসনক এইটোৱে দাবী জনাইছোঁ যে যি গৰুখুটি আচলতে গৰাখহনীয়া হৈ আছে তাৰ প্ৰতিৰোধ ব্যৱস্থা কৰক। কিন্তু আমি স্পষ্টকৈ এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে অনতিপলমে ইয়াৰ গৰাখহনীয়া যদি প্ৰতিৰোধৰ ব্যৱস্থা নলয়, কিন্তু অনাগত দিনত আমি নিতাই পানীডিঙ অঞ্চলে তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। আৰু আমি পুনৰবাৰ আমাৰ এই অঞ্চলত থকা আমাৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই ডাঙৰক আমি অনুৰোধ জনাইছোঁ, আপুনি থকাৰ অৱস্থাত কেনেধৰণে আচলতে গৰুখুটিটো ৰাইজে কেনেধৰণে ভুগিছে আচলতে এই বিষয়টো আচলতে আপুনি চাবলৈ আহিব লাগে এপাক। আচলতে বিষয়টো কেনেকুৱা ধৰণৰ কি কাম কেনেকুৱা ধৰণৰ গতি কৰিছে ঠিকাদাৰসমূহে সেই কামটো গুৰুত্ব আৰোপ কৰিব লাগে। আমি আকৌ এবাৰ কৈছোঁ যে নিউজ চেনেলৰ জৰিয়তে প্ৰতিবাৰে আমি কৈ আছোঁ যে কামটো তেওঁলোকে নিম্নমানৰ কৰিছে, ঠিকাদাৰে নিম্নমানৰ কৰিছে, কিন্তু তৎসত্ত্বেও আজি বিধায়ক মহোদয় আমাৰ কামটো চাবলৈ অহা নাই। আমি পুনৰবাৰ কৈছোঁ যে বিধায়ক মহোদয়ক আপুনি অনতিপলমে কামটো আহি পৰ্যবেক্ষণ কৰক। পৰ্যবেক্ষণ কৰিলে আচলতে সমগ্ৰ নিতাই পানীডিঙ অঞ্চলৰ ৰাইজে যিটো জীয়াটো ভুগি আছে আপোনালোকে তেতিয়া দেখিবলৈ পাব। আৰু পুনৰবাৰ কৈছোঁ যে অনতিপলমে কাম সম্পূৰ্ণ কৰক, নহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। প্ৰায় আমাৰ 40খনমান গাঁও ইয়াত আমাৰ অঞ্চলটোৰ বাবে দুৰ্যোগ নামি আহিব।